নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো এডিটৰিয়েল এনালাইসিস 27 মাৰ্চৰ এডিটৰিয়েল এনালাইসিসবোৰে আমাক সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যুগে এটা ব্ৰিফ এনালাইসিস লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউণ্ডেশ্যনেল বেটছৰ এডমিশন ওপেন হৈ আছে য'ত আপোনালোকে পাব Integrated approach prelims, mains আৰু interview preparation, expert faculty guidance, সম্পূৰ্ণ syllabus cover কৰা হ'ব 24/7 library facility আৰু লগতে weekly mock test conduct কৰা হয় যদিহে আপোনালোক interested তেন্তে এই স্ক্ৰিনত ডিসপ্লে কৰা নাম্বাৰটো যোগাযোগ কৰিব এতিয়া আহো আমি আজিৰ আমাৰ প্ৰথম আৰ্টিকেলটো লৈ প্ৰথম আৰ্টিকেলটো হৈছে The Key to India's Multi-Domain Deterrence Capabilities ইণ্ডিয়াই যি মাল্টি ডোমেইন আমাৰ ডেটাৰেন্স ফেসিলিটি এটা ক্ৰিয়েট কৰিব লাগে এনেকুৱা ইকোসিস্টেম বনাব লাগে কেনেকুৱা ধৰণে আমি এতিয়া চাইনাৰ নিচিনা কান্ট্ৰিক মিলিটাৰীলি কাউন্টাৰ কৰিব কাৰণে যে আমাতকেও যাতে তেওঁলোকে আমাক কি নকৰে এনেকুৱা ইজিলি নলয় যাতে অতি সোনকালে যুদ্ধ কৰি ভিক্টৰী পাম বুলি তেওঁলোকে যাতে এনেকুৱা ধৰণৰ মানসিকতা এটা লৈ ইণ্ডিয়া কেতিয়াও যাতে কি নকৰে এটেক নকৰে আৰু তাৰ কাৰণে ইণ্ডিয়া কেনেকুৱা ধৰণৰ ৰেডি থাকিব লাগে এয়াৰ ফোৰ্স হোক সাইবাৰ সিকিউৰিটি ঠিক তেনেদৰে ল্যান্ড প্ৰত্যেকটো বস্তুতে নেভেল পাৱাৰ কেনেকুৱা ধৰণে ইন্টিগ্ৰেটেড ৱেত আমি কি কৰিব লাগে ডেটাৰেন্স সিস্টেম এটা ক্ৰিয়েট কৰিব লাগে তাৰ বিষয়ে 18 গৰাকী এই আৰ্টিকেলটোত উল্লেখ কৰিছিল আমি এতিয়া ইয়াৰে এনেকুৱা আৰ্টিকেলৰ কি টাৰ্মস আৰু লগতে তাৰ এক্সপ্লেনেশন দিয়া থাকে কিন্তু সময়ৰ অভাৱৰ বলত আমি প্ৰত্যেকটো কি টাৰ্মস আমি এটা এক্সপ্লেন নকৰো যিকেটা খুব ইম্পৰ্টেন্ট হেকেটাহে কৈ যাও প্ৰথমতে C4ISR এটো ক্ৰিয়েচনৰ কথা খুব স্ট্ৰেংথেন কৰিবৰ কাৰণে 18 গৰাকীয়ে তাত মেনশন কৰিছে হেতু হৈছে কমান্ড কন্ট্ৰোল কমিউনিকেশন কম্পিউটাৰস ইন্টেলিজেন্স সাৰ্ভেইলেন্স এণ্ড ৰিকনসাইন্স এটো কি হয় overarching military system হয় যত কি মেনেজ কৰা যায় ইনফৰমেশন আৰু ফোৰ্সেস মেনেজ কৰা যায় ঠিক তেনেদৰে কমান্ড আৰু কন্ট্ৰোল বুলি কোৱা লগতে অথৰিটি আৰু প্ৰসেস ফৰ কমান্ডাৰ টু ডাইৰেক্ট ফোৰ্সেস এক্সাম্পল এটা ইয়াতে দিয়া আছে জেনাৰেল ইন এ বাংকাৰ অৰ্ডাৰিং এ বেটেলিয়ন টু মুভ ঠিক তেনেদৰে বাকি আমাৰ ডিটাৰেন্স মানে এটা কি হৈছে এনেকুৱা এটা স্ট্ৰেটেজি যত প্ৰিভেন্ট কৰা যায় এডভাৰ্সাৰী এটা from taking an undesirable action like war যাতে নকৰে তাৰ কাৰণে যে কৰিবলৈ তেওঁলোকে যাতে ভয় খাই থাকে এনেকুৱা ধৰণৰ এটা স্ট্ৰেটেজি হয় মেকিং দা পাৰসিভ কষ্ট এণ্ড ৰিস্ক আউটৱেট দা পটেনশিয়াল বেনিফিট যাতে এনেকুৱা ধৰণে ভয় খুৱাই ৰাখিব লাগে যুদ্ধখন যদি কৰে তেওঁলোকৰ যিমান বেনিফিটস হ'ব তাতকে বেছি যাতে তেওঁলোকৰ লস হয় তেনেকুৱা হেতুকে কি বুলি কয় ডিটাৰেন্স বুলি কয় এতিয়া কোৰ থেসিসটোত কি আছে ইণ্ডিয়া কি ফেসেস কৰিছে সিগনিফিকেন্ট আৰু widening military capability gave এটা ফেস কৰিছে কাৰ লগত চাইনাৰ লগত যিহেতু তেওঁলোকে এটো ক্ষেত্ৰত তেওঁলোক কি হয় বহুত বেছি এডভান্স হয় কিন্তু ইণ্ডিয়াই হেতু আমি যেটো লেভেলত এডভান্স হয় চাইনা কাউন্টাৰ অ্যাটাক কৰিব পৰাকে আমাৰ ওচৰত ইমান ক্যাপাসিটি এতিয়ালৈকে বিল্ড কৰিব পৰা নাই এটোৱে এতিয়া ক্ৰিয়েট কৰিছে ক্ৰেডিবল ডিটাৰেন্স এটা নিউ দিল্লী এতিয়া কি কৰিব লাগিব ইণ্ডিয়াই মুভ বিয়ন্ড ইনক্ৰিমেন্টাল সাৰ্ভিস সেন্ট্ৰিক একুইজিশন and implement a কেনেকুৱা ধৰণৰ ইমপ্লিমেন্ট কৰিব লাগিব আমাৰ পলিচিটো ইন্টিগ্ৰেটেড ডিফেন্স ইন্ডাষ্ট্ৰিয়েল এণ্ড ডক্ট্ৰিনেল ষ্ট্ৰেটেজি মাল্টি ডাইমেনশনাল হ'ব লাগিব প্ৰত্যেকটো বস্তু একেলগে ইন্টিগ্ৰেট কৰি ল'ব লাগিব আমি তেতিয়াহে এনেকুৱা এটা ইকোসিস্টেম বিল্ড আপ কৰিব পাৰিম ইয়াতে নেচাৰ অফ দা চ্যালেঞ্জটো কি হয় চাইনাৰ যেটো মিলিটাৰী এডভান্টেজ হয় অকল নাম্বাৰটা তেওঁলোক এডভান্টেজ পজিশনত নাই তেওঁলোকে বহুত স্পিড কি কৰিব পাৰে ক্যাপাসিটি আছে প্ৰডিউস কৰিবৰ কাৰণে এডভান্স সিস্টেমবোৰ লগতে প্ৰাইভেট সেক্টৰ জড়িত হৈ আছে বহুত বেছি স্কেলত আৰু স্পিড ৱেট তেওঁলোকে বনাব পৰা ক্যাপাসিটি আছে এটা আছে টেকনলজি যদি ডেভেলপ কৰিব লাগে বহুত সোনকালে আৰু বহুত বাল্কত কৰিব পাৰিব এটো কিন্তু আমাৰ ইণ্ডিয়াৰ ওচৰত এতিয়ালৈকে আমি ইণ্ডিয়াই কৰিব পৰা নাই থ্ৰী কন্ট্ৰাস্টিং ষ্ট্ৰেটেজিক এপ্ৰোচৰ কথা ইয়াতে কৈছে আৰ্টিকেলটোত bold approach এটো কিন্তু হাই ৰিস্ক আৰু হাই ৰিৱাৰ্ড হয় কি কৰিবৰ কাৰণে টেকনলজি এডভান্সমেন্টৰ কাৰণে যদি ভাল হয় তেতিয়াটো বহুত ভাল হ'ব কিন্তু ইয়াতে ৰিস্কও আছে যদি কি হয় ফেল হয় তেতিয়া ক্ৰিয়েট একিউট ভালনাৰেবিলিটিজ ঠিক তেনেদৰে কনজাৰভেটিভ ষ্ট্ৰেটেজি কথা কৈছে এটা সেফাৰ পার্ট হয় ইন্টিগ্রেটিং নিউ টেকনলজি ইনটু এক্সিস্টিং ফোর্সেস আমাৰ অলৰেডি যেনেকুৱা ধৰণৰ সিস্টেম আছে তাৰ লগত নতুনকে যেনেকৈ টেকনলজিটো ইন্টিগ্ৰেট কৰি দিলে কনজাৰভেটিভ ষ্ট্ৰেটেজি মিডল পার্ট আৰ্টিকেলটো এটো অপচন প্ৰিফাৰ কৰিছে ইণ্ডিয়াৰ কাৰণে এটো প্ৰেগমেটিক এপ্ৰোচ হয় যত নেকি কি মেইনটেইন হৈ থাকিব লিগেসি enabling layers this involves create a syncretic and syncretic multi-domain forces
মাল্টি ডমেইন ফৰ্চেছটো কি হৈ থাকিব একেলগে কোঅৰ্ডিনেট হৈ থাকিব ডেভেলপিং এণ্ড ইন্টিগ্ৰেটিং কি সিস্টেম যি C4ISR এই যি সিস্টেমটোৰ কথা আছিল C4ISR সেই বস্তুটো ইন্টিগ্ৰেট হৈ থাকিব ডিপ ষ্ট্ৰাইক লজিষ্টিক সাইবাৰ প্ৰত্যেকটো বস্তু ইয়াতে কি কৰি ল'ব লাগিব আমি একলগ কৰি পানি আমাৰ একলগ কৰিহে আমি এনেকুৱা ইকোসিস্টেম এটা মাল্টি ডিটাৰেন্সৰ কাৰণে বনাব লাগিব সিস্টেমিক ভালনাৰেবিলিটিৰ কথা কৈছে দুটা মেইন ষ্ট্ৰাকচাৰেল উইকনেস এতিয়া আইডেন্টিফাই কৰিছে অথৰজনে প্ৰথমটো কৈছে ডিফেন্স ইন্ডাষ্ট্ৰিয়েল বেস টেকনলজিটো আমাৰ মেইন ইস্যু নহয় কোৰ ইস্যু নহয় কিন্তু ষ্ট্ৰাকচাৰ অফ দা ইন্ডাষ্ট্ৰি কিয় কৈছে স্পীড আৰু স্কেলটো আমাৰ ইয়াত বহুত কম ইন্ডাষ্ট্ৰি লগতে ইয়াতে আমাৰ প্ৰাইভেট সেক্টৰটো জড়িত নহয় মিলিটাৰী ৰিকুৱাৰমেন্টটো যেনেকুৱা কমপ্লেক্স হয় হেতু এতিয়ালৈকে মিট কৰিব নাই পৰা প্ৰকিউৰমেন্ট সিস্টেম বহুত স্লো হয় bureaucratic hurdles আছে এইবিলাক এতিয়া আঁতৰাব লাগিব যেহেতু ৰেপিডলি চেঞ্জ হোৱা এটা টেকনলজি যেহেতু চেঞ্জ হৈ আছে এনেকুৱা সময়ত স্লো হলে নহব ফিক্সিং দা এনেবলিং লেয়াৰ আমাৰ যি লেয়াৰ্স আছে কোড কি ফিক্স কৰিব লাগিব C4ISR লেয়াৰিং ঠিক তেনেদৰে ষ্ট্ৰাইক লেয়াৰ ইন্টিগ্ৰেট কৰিব লাগিব মিসাইলছক এয়াৰক্ৰাফট ড্ৰোনছ একলগ কৰিব লাগিব ক্লোজ বেটল লেয়াৰ হেতু কাক আছে কোঅৰ্ডিনেট এমপ্লয়মেন্ট কৰিব লাগিব ল্যান্ড বেস যি প্লেটফৰ্ম আছে ট্যাঙ্কস ইনফেন্ট্রি ফৰ ফ্ৰন্ট লাইন কমবেট এই বস্তুবোৰ একলগ কৰি ললে আমি কিন্তু জিকিব পাৰিম বা তেওঁলোকেও ভয় খাই থাকিব চাইনাই লজিষ্টিক লেয়াৰটো একলগ কৰি ৰাখিব লাগিব ৰবাস্ট হ'ব লাগিব ইন্টিগ্ৰেটেড সিস্টেম সাপ্লাই চেইনৰ কাৰণে যেনেকে যুদ্ধ বিগ্ৰহ সময়ত যাতে আমি খুব সোনকালে মুভমেন্ট কৰাব পাৰো বস্তু পাতি ঠিক তেনেদৰে ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হ'ব লাগিব nuclear deterrence nuclear capacity must compensate for any gaps in conventional deterrence against a nuclear armed adversary like China এতিয়া আমি কি কৰিব পাৰিম চাইনাই আমাক ভয় খাই থাকিব এটা হিষ্টৰিকেলি যদি চাও প্ৰি ইন্ডিপেন্ডেন্সৰ সময়ত কি আছিলে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিটো ষ্ট্ৰাকচাৰ টু সাৰ্ভ কাৰ ইম্পেৰিয়েল যি ইন্টাৰেষ্ট আছিলে তেওঁলোকৰ কাৰণে কাম কৰিছিল পোষ্ট ইন্ডিপেন্ডেন্সত আমি ইন্ডিয়াই কি কৰিলো ইনহেৰিটেড এটা কেপেবল আৰ্মি আমি পালো কিন্তু লেক আছিল ষ্ট্ৰেটেজিক ডিফেন্স ইন্ডাষ্ট্ৰিয়েল কমপ্লেক্স এইবিলাকৰ প্ৰবলেম আছিল 62 চনৰ ওয়াৰ উইথ চাইনাই আমাৰ ভালনাৰেবিলিটিটো কি কৰিলে আমি তেতিয়া গম পালো যে আমি সেলফ ৰিলায়েন্স হ'ব লাগে 62 পৰা 70 ভিতৰত ডিফেন্স ইন্ডাষ্ট্ৰি ষ্ট্ৰেটেজি এটা আহিলে ডমিনেট কোনে কৰিলে পাব্লিক সেক্টৰ কোম্পানীয়ে কৰে যে আমি প্ৰাইভেট সেক্টৰ খুলি নিদিলো 91 ৰ ইকোনমিক ৰিফৰ্মৰ ফলত কি হ'ল ডোৰ্স আমি ওপেন কৰিলো এলবেট কচিয়াছলি ফৰ প্ৰাইভেট সেক্টৰ ৰিফৰ্মৰ পিছতহে কৰিছো বহুত লেট কে আমি কৰিছো পোষ্ট কাৰ্গিল আৰু 21st চেঞ্চুৰীত আমি কাৰ্গিল যুদ্ধৰ পিছত কি বুজি পালো ক্ৰিটিকেল গেপ ISR আৰু ইন্টেলিজেন্স শেয়াৰিং আমাৰ ইন্টেলিজেন্স বা ডেটা বহুত ইম্পৰ্টেন্ট হয় হেবু কথা তেতিয়া আমি বুজি পালো আৰু পোষ্ট ডকলাম আৰু গোলৱানৰ পাছত কি হ'ল ক্লেশ যেতিয়া হৈছিল সেকেন্ড 1962 মুভমেন্ট বুলি কোৱা হৈছে টেকটনিক শিফট হৈছে থিংকিংত এতিয়া আমি কি কৰিব লাগে আৰ্জেন্সি টু ফিক্স দা কেপাসিটি গেপ ইন্টেন্সিফাই এতিয়া আমি বুজি পাইছো যে যি কেপাসিটি আমাৰ সাইবাৰ সিকিউৰিটিতে হওক বা মিলিটাৰী যেনেকুৱা ধৰণৰ কেপাসিটি আমি লেক হৈ আছো হেবুৰ সকলোবোৰ আমি এতিয়া কি কৰিব লাগিব বনাব লাগিব যাতে চাইনাৰ লগত আমি ইকুৱেল হওঁ underlying logic to কি আছে logic of deterrence theory primary objective is to test the raise of the cost of the aggression for China এনেকুৱা হ'ব লাগে it becomes unattractive China এনেকুৱা ধৰণে এটা প্ৰেডিক্ট কৰিব পাৰিব লাগিব যে ইন্ডিয়া এটেক কৰাটো যে ইমানে বেছি এট্ৰেক্টিভ নহয় ইয়াৰ ফলত আমাৰ লছটো বেছি হ'ব সেই কথাষাৰ তেওঁলোকে বুজি পাব লাগিব কিন্তু এতিয়ালৈকে চাইনাক আমি তেনেকে ভয় খুৱাব পৰাকে আমাৰ ওচৰত ইকোসিস্টেম নাই primary threat is China strategic environment is defined by the rise of China its growing military capabilities ekita assumption hoy capability gap to eta real hoy aru lahe lahe etu baki he goise ami etu komabo pora nai technology is the primary driver eta bortoman samoy jehetu cyber security problem ase internet or jug enakwa samoy eta technology to primary driver hobo ami technology advance develop koribo paribo libo doctrine must follow technology eta military jitu conceptual thinking ase must adapt to leverage new capabilities seeking to outside doctrine is a recipe for failure and a philosophical foundation আমি কিহত গুৰুত্ব দিব লাগিব realistic school of thought কথা কৈছে নিজৰ আমাৰ ইন্টাৰেষ্টৰ কাৰণে আমি কি কৰিব লাগিব কান্ট্ৰি সিকিউৰিটি কাৰণে এনেকুৱা ধৰণৰ আমি কাম কৰিব লাগিব যেটো আমাৰ নেশনখনৰ ইন্টাৰেষ্টত থাকে এতিয়া মাল্টি ডাইমেনশনাল এনালাইসিসত যদি আমি চাও তেন্তে সোশিয়েলত কি হ'ব ডিফেন্স ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ ক্ষেত্ৰত তেনেকুৱা কৰিলে হাই স্কিল জব ক্ৰিয়েচন হ'ব আৰু লগতে প্ৰমোট কৰিব STEM সায়েন্স টেকনলজি এনেকুৱা ইঞ্জিনিয়াৰিং এইবিলাক তাৰ কাৰণে উইমেন সকলৰ কাৰণে এই এডুকেশনটো আৰু বেছি সবেই মানে বেছিকে একুৱাৰ কৰিব চেষ্টা কৰিব
ৰিজনেল ডেভেলপমেণ্ট হ'ব, কৰিডৰ্ছ বনিব ষ্টেটবিলাকত, যেনেকৈ ডিফেন্স কৰিডৰ আমাৰ অসমত বনিছে। ঠিক তেনেদৰে পলিটিকেল ডাইমেনশ্যনত কি হ'ব, ষ্ট্ৰংগাৰ যদি ডিটাৰেঞ্চ থাকে এগেইনষ্ট চাইনা, এনহেন্স পলিটিকেল অটনমি, আৰু লগতে আমাৰ বাৰ্গেনিং পাৱাৰটো বাঢ়িব, আমি এখন পাৱাৰফুল কাণ্ট্ৰি হিচাপে থিয় দিব পাৰিম। লিগেল যদি চাওঁ, এডহেৰ হ'ব লাগিব আমি কিহৰ লগত, আমাৰ এক্সপৰ্ট কণ্ট্ৰল ল, ইণ্টাৰনেশ্যনেল কমিটমেণ্ট, এনেকুৱা বস্তুবিলাকৰ লগতো কিন্তু আমি এডহেৰ হ'ব লাগিব। এথিকেল AI যদি ইউজ কৰোঁ, ড্ৰোনছ ইউজ কৰোঁ, চাইবাৰ টুল ইউজ কৰোঁ, তেনেহ'লে ৰেজেছ কুৱেশ্যন অবাউট অট'নমাছ কুৱেশ্যন। এতিয়া অট'নমাছ কুৱেশ্যন, অট'নমাছ ৱেপন হয় এইবিলাক, অট'মেটিক চলি যায়, ইয়াতে কোনো লুক নাথাকে। এনেকুৱা ধৰণৰ ফলত কেতিয়াবা ভুল ডিচিশ্যন হ'ব পাৰে, বা কাৰোবাক ইন'চেণ্ট মানুহৰ কি হ'ব পাৰে, জীৱনটো গুচি যাব পাৰে, কিন্তু তেতিয়া কোনে এটা আনচাৰ দিব। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেলি ইণ্ডিয়াৰ ষ্ট্ৰেটেজি ইণ্টাৰেক্টছ উইথ কোৱাড হওক, ইণ্ডো পেচিফিক হওক, ৰাছিয়ান পাৰ্টনাৰশ্বিপ, গ্ল'বেল ছাপ্লাই চেইন ইন ডিফেন্স প্ৰডাকশ্যন। ঠিক তেনেদৰে ইকনমিক ডাইমেনশ্যনত যদি চাওঁ, ডিফেন্স ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনে কি কৰিব পাৰে, মেনুফেকচাৰিঙত বহুত গুৰুত্ব বঢ়াব পাৰে, এক্সপৰ্ট বঢ়াব পাৰে, ইন'ভেশ্যনত এতিয়া ইন'ভেশ্যনটো বাঢ়িব। গতিকে ইকনমিক ক্ষেত্ৰতো আল্টিমেটলি ইয়াৰ পৰা কি হ'ব, আমাৰ বেনিফিটছ হ'ব। ইয়াতে NCERT কি চেপ্টাৰৰ লগত এই টপিকটো জড়িত আমাৰ দিয়া আছে, লগতে ইয়াতে UPSC চিলেবাছটো এই টপিকৰ লগত ৰিলেটেড আমাৰ দিয়া আছে। এতিয়া ৱে ফৰৱাৰ্ডটো কি হ'ব, ইয়াৰ সলিউশ্যনটো আমি ইণ্ডিয়াই কি কৰিব লাগিব, পাব্লিকলি আমি ইণ্টাৰনেশ্যনেল আৰু ইণ্টাৰনেলি কি কৰিব লাগিব, ডিফাইন কৰিব লাগিব আমাৰ কোৰ অবজেক্টিভ এগেইনষ্ট চাইনাটো কি হয়, ডিটাৰেঞ্চ আৰু ডিনাইল। আৰু ঠিক তেনেদৰে এক্সিলাৰেট কৰিব লাগিব ডক্ট্ৰিনেল ৱৰ্ক অন মাল্টি ডমেইন অপাৰেশ্যন, ফাৰ্ষ্ট ট্ৰেক থিয়েটাৰ কমাণ্ড, লগতে প্ৰায়ৰিটাইজ কৰিব লাগিব ইনাবলিং লেয়াৰ্ছ আৰু চিলেক্ট কেপেবিলিটিছবিলাকক। ঠিক তেনেদৰে আমি কি কৰিব লাগিব, ৰিফৰ্ম কৰিব লাগিব ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল বেছ প্ৰকিউৰমেণ্ট, কিহত গুৰুত্ব দিব লাগিব, ইনচেণ্টিভাইজ দিব লাগিব প্ৰাইভেট ছেক্টৰবিলাক। ঠিক তেনেদৰে পাৰ্টিচিপেশ্যন প্ৰাইভেট ছেক্টৰ বঢ়াব লাগিব, MSME আমি বুষ্ট কৰিব লাগিব, টেকনলজি আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত আমি পইচা দিব লাগিব। ঠিক তেনেদৰে ষ্ট্ৰেংথেন নিউক্লিয়াৰ আৰু কনভেনশ্যনেল ডিটাৰেঞ্চ ৰিজিমটো, আৰু এনহেন্স পাৰ্টনাৰশ্বিপ আৰু লাৰ্ণিং, আমি ইণ্টাৰনেশ্যনেল বেলেগ পাৰ্টনাৰশ্বিপ, ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ কৰিব লাগিব, আৰু তেওঁলোকৰ পৰা শিকিব লাগিব, আৰু ডেভেলপ কৰিব লাগিব আমাৰ টেকনলজিবোৰ। ইয়াতে আমাৰ PYQ দিয়া আছে এই টপিকটোৰ লগত ৰিলেটেড। এতিয়া আহিছোঁ আমাৰ নেক্সট আৰ্টিকলটোলৈ। নেক্সট আৰ্টিকলটো হৈছে শুড মেন গেট পেটাৰ্নিটি লিভ ইন ইণ্ডিয়া। এতিয়া পুৰুষসকলে পেটাৰ্নিটি লিভ পাব লাগে নে নালাগে সেই কথাষাৰকে কনভাৰচেশ্যন হৈছিল, আৰু ইয়াৰ ওপৰতে ইয়াতে লিখা আছে যে মহিলাই যিহেতু পেটাৰ্নিটি লিভ আমাৰ ইণ্ডিয়াত কিমান পায়, 26 উইকৰ কাৰণে পায়। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীক এতিয়া কেনেকুৱাকৈ দিয়া হৈছে, 15 দিনৰ কাৰণে দিয়া হৈছে। আচলতে পাব লাগে নে নালাগে পেটাৰ্নেল বেনিফিটছ, ইয়াতে দুজনৰ ইণ্টাৰভিউ লোৱা হৈছে। তাৰ ভিতৰতে কৈছে যে পেটাৰ্নিটি যিটো লিভ হয়, সেই লিভটোৰ ফলত আচলতে কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে, বা এই ডিছক্ৰিমিনেটৰী ৱে হয়নে নহয় উইমেনৰ এগেইনষ্টত, যি পেট্ৰিয়াৰ্কি মাইণ্ডছেট, সেইবিলাকৰ প্ৰব্লেম এতিয়াও আছেনে নাই, সেই কথাবোৰকে ইয়াতে ডিছকাছ কৰা হৈছে। কোৰ থেচিছটো হৈছে যে এবচেঞ্চ আছে ফৰ্মেল পেটাৰ্নিটি লিভ পলিচি ইন ইণ্ডিয়ান পাৰপেচুৱেটছ জেণ্ডাৰ ডিভিজন অফ লেবাৰ। এতিয়া পেটাৰ্নিটি লিভছটো যেতিয়া এবচেণ্ট থাকে, তাৰ ফলত কি হয়, যেন মেটাৰ্নিটি লিভছ অকল দি থ'লে এনেকুৱা লাগে যে চাইল্ড কেয়াৰ কৰাটো অকল উইমেনৰে দায়িত্ব, পুৰুষসকলৰ যেন দায়িত্ব নহয়, এনেকুৱা ধৰণৰ ডিভিজন এটাও আহে, আৰু লগতে এটা মাইণ্ডছেট তাৰ পৰাই কি হয়, ক্ৰিয়েট হয়। আৰু তাৰ পৰা সুপ্ৰিম কোৰ্টে এইটো কথাও কৈছে যে যেতিয়া সৰু ল'ৰা ছোৱালী সৰুৰ যিটো বয়স থাকে, সেই বয়সটোতে যদি তেওঁলোকে অকল মাকক কাম কৰা দেখে, কেনেকুৱা ধৰণৰ কাম কেয়াৰ কৰা, বা হাউচ হোল্ডক আৰু দেউতাকক যদি বাহিৰত অকল আৰ্ণ কৰা দেখে, তেতিয়াহ'লে তেওঁলোকৰ মাইণ্ডছেটটো তেনেকুৱাকৈ ডাঙৰ হ'ব। আৰু ডাঙৰ হওঁতে সদায় দুইজন পেৰেণ্টছৰ একেলগে লগ লাগি ডাঙৰ কৰিলে কি হয়, দুইজন পেৰেণ্টছকে পায় আৰু বহুত কথা শিকিব পাৰে। আচলতে তেতিয়া মানে ভালকৈ ডেভেলপ হয় এজন শিশুৰ। এতিয়া সেইবিলাকৰ যদি নাথাকে, তেনেকৈ পেটাৰ্নিটি আৰু মেটাৰ্নিটি দুইটা লিভ যদি নাপায়, তেতিয়া সেই যেনেকুৱা ধৰণে ডাঙৰ হ'ব লাগে তাতো অকণমান প্ৰব্লেম পৰে। আৰু ঠিক এই আৰ্টিকলটোত কৈছে যে কিছুমান এনেকুৱা ধৰণৰ কাণ্ট্ৰি আছে যে পেটাৰ্নিটি নহয়, আচলতে পেৰেণ্টেল লিভ বুলি কয়, সেই পেৰেণ্টেল লিভটো বেছি গুৰুত্বপূৰ্ণ হয়। এই কথাবোৰ আছে, আৰু লগতে এই কথাষাৰো কৈছে যে কেনেকৈ আমাৰ
যি ইনফৰ্মেল সেক্টৰ এতিয়া ফৰ্মেল সেক্টৰ এমপ্লয়মেন্টটো ইণ্ডিয়াত 10% হে আছে ইনফৰ্মেলে বেছি হয় ইনফৰ্মেল থকাৰ ফলত যে এনেকুৱা ধৰণৰ যে পেটাৰ্নিটি লিভৰ নিচিনা যি সুবিধা হেনেকুৱা সুবিধাও বহুতো মহিলাই নাপায় আৰু পেটাৰ্নিটি লিভ লোৱাৰ কাৰণে হয়তো কিছুমানক চাকৰি দিবৰ কাৰণে অসুবিধা পায় তাৰ পিছতো তেওঁলোকৰ কি হয় স্যালাৰিত প্ৰবলেম আহে প্ৰমোশন নাপায় এনেকুৱা ধৰণৰ কি ধৰণৰ প্ৰবলেম আছে ইয়াতে লিখা আছে যে চাইল্ড সেন্ট্ৰিক পাৰ্সপেক্টিভ হ'ব লাগে চাইল্ডৰ যেটো ফৰ্মেটিভ ইয়াৰ হয় ৰিকুৱায়াৰ প্ৰেজেন্স অফ both of the parents reinforcement of gender rule হ'ব লাগে lack of paternity leave টোৱে কি কৰে socially constructৰে কৰে যে আইডিয়া যে দেউতাকজনে সদায় বাহিৰৰ পৰা ব্ৰেড আৰ্নাৰ আৰু মাকৰ কামটো কি হয় ঘৰৰ ভিতৰত থাকি কাম কৰা ইকোনমিক বাৰ্ডেন অন উইমেন এতিয়া ইয়াৰ ফলত কি হৈছে মাকৰ মাদাৰহুড পেনাল্টি এটা আহিছে উইমেনৰ ওয়েজেছটো লাহেকৈ বহুত কম কৰি দিয়া হয় পোষ্ট চাইল্ড বাৰ্ড আৰু দে ফেচ workplace discrimination promotion তেওঁলোকে নাপায় limited impact on maternity leave এটা maternity leave যেতিয়া alone sufficient হয় it can even be counterproductive তেওঁ অৱশ্যে আৰু বেছিহে কাম কৰিবলগীয়া হয় ঠিক তেনেদৰে implementation challenge যিহেতু কিহৰ কাৰণে well intentional law could have unintended consequences যদি paternity leave is transferable or too generous it might not be used for caregiving at all it could create new forms of discrimination against men in competitive industries এতিয়া কিছুমান কান্ট্ৰিত আমি এটো কথাও ইয়াতে কৈছে ৰিসাৰ্চ কৰি দেখুৱাইছে যে পেটাৰ্নিটি আৰু মেটাৰ্নিটি দুইটা লিভ দিয়াৰ ফলত যে যি সকল প্ৰফেসৰ আছিল হেনেকুৱা প্ৰফেসৰ বিলাকে কি কৰে ৰিসাৰ্চৰ কামটো বেছিকৈ কৰি লয় আৰু পেপাৰ এখনহে উল্টাই হে বছৰটো উলাই আৰু যি উইমেন গৰাকী হয় তেওঁৰ ওপৰত বহুত বাৰ্ডেন আহি যায় এতিয়া এই টপিকটোৰ লগত পেটাৰ্নিটি আৰু মেটাৰ্নিটি লিভছৰ টপিকটোৰ লগত হিষ্টৰিকেল ইভলিউশন যদি চাও প্ৰি ইন্ডিপেন্ডেন্স এৰা সময়ত মেটাৰ্নিটি প্ৰটেকশন ইন ইন্ডিয়া ক্যান বি ট্ৰেসড টু দা মেটাৰ্নিটি বেনিফিটস এক্ট 1929 তেতিয়া ব্ৰিটিছসকলে কিন্তু ইন্ট্ৰোডিউস কৰিছিল পোষ্ট ইন্ডিপেন্ডেন্স সময়ত যদি আমি চাও 50 ৰ পৰা 70 ৰ ভিতৰত ফোকাসটো কিহৰ ওপৰত কোডিফাই কৰিছিল expanding maternity benefits act 1961 কি কৈছে landmark consolidating law বুলি ইয়াতে কোৱা হৈছে ঠিক তেনেদৰে 90 পৰা 2000 ত ইকোনমিক লিবাৰেলাইজেশন আৰু শিফটিং discourse women entered কৰিলে ফৰ্মেল workforce বহুত বেছি নাম্বাৰস আহি womenৰ কি কৰিলে এন্টাৰ কৰিলে ঠিক তেনেদৰে limitation of existing framework became apparent আৰু maternity benefits কেতিয়াৰ পৰা দিয়া হৈছে 2017 চনত amendment actৰ যোগেদি paid maternity leave টো 12 উইকৰ পৰা 26 উইকলৈকে বঢ়াইছে 2017 চনত present emergence of paternity leave discourse central government introduce কৰিলে 15 দিনৰ paternity leave কাৰ কাৰণে এমপ্লয়ি সকলৰ কাৰণে দেউতা সকলৰ কাৰণে ঠিক তেনেদৰে গিগ ইকোনমি আৰু লেবাৰ কোডছ 2020 চনত আহিছে তাত এটা ইছু আহিছে যে গিগ ওয়াৰ্কাৰ্স যি সকল হয় তেওঁলোকে কি কৰিব এতিয়া তেওঁলোকৰটো এনেকুৱা ধৰণৰ একো বেনিফিটস নাই সোশিয়াল সিকিউৰিটি নাই এতিয়া এনেকুৱা ধৰণৰ ওয়াৰ্কাৰ্সৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে এইবোৰ কথা এতিয়া ডিসকাস হৈ আছে এতিয়া ইয়াতে লজিক্যাল আৰু ফিলসফিক্যাল বেসটো যদি চাও অথৰ গৰাকী কি কৈছে লজিকটোত আছে যে ইউটিলিটেৰিয়ান এন্ড ৰাইট বেসড এপ্ৰোচ এতিয়া ইয়াতে কি কৈছে ইউটিলিটেৰিয়ান পাৰ্সপেক্টিভৰ যদি আমি চাও পেৰেন্টছৰ লিভ টু লিডস টু বেটাৰ চাইল্ড ডেভেলপমেন্ট এতিয়া happier and more productive family unit more efficient allocation of human capability ইয়াৰ ফলত কি হৈছে ইউটিলিটি বাঢ়িব ঠিক তেনেদৰে আমি assumptionত state intervention is necessary এতিয়া কেতিয়াবা কেনেকুৱা হয় social norms যদি অকল sticky থাকে আৰু will not change without legal আৰু policy nuts এতিয়া policy আনিবই লাগিব বা law আনিবই লাগিব legally আমি সুবিধা কৰি দিবই লাগিব তেতিয়াহে আমাৰ কিছুমান social norms বোৰ চেঞ্জ হ'ব যেটো নহলে patriarchy mindset হে বস্তুটো কেতিয়াও চেঞ্জ নহব formal sector is the model much of the policy key discourse হয় formal sector is the norm that the rest of the economy should emulate কিন্তু ignore কৰা যায় informal sector টো আৰু বেছিকে আমাৰ employment ক'ত আছে informal sector হে আছে এইবিলাক assumption হয় ঠিক তেনেদৰে good intentional good outcomes philosophical base টো যদি চাও ইয়াতে কি কৈছে লিবাৰেল ফেমিনিজমৰ কথা কৈছে যত কি কৈছে equality within existing structure by removing barriers to women's participation এতিয়া এইগিটা লজিক্যাল আৰু ফিলসফিক্যাল বেস আছিল মাল্টি ডাইমেনশনাল এনালাইসিসত যদি চাও তেতিয়া সোসাইটি দিয়াৰ ফলত কি হ'ব চ্যালেঞ্জ কৰিব যি ওল্ড ব্ৰেড উইনাৰ হোম মেকাৰ মডেলটো হয় সেই মডেলটো কেতিয়া চ্যালেঞ্জ কৰিছে যে দুইজনে
ইকুৱেল পাৰ্টনাৰ হ'ব লাগে এতিয়া এজনীও ইজনতকৈ কম নহয় আৰু চাইল্ড কেয়াৰত দুইজনে সমানে কি কৰিব লাগে কন্ট্ৰিবিউট কৰিব লাগে ঠিক তেনেদৰে নৰ্মেলাইজ কৰিব ইনভলভ ফাদাৰহুড এনেকুৱা পেটাৰ্নিটি লিভটো যদি দিয়ে তাৰ ফলত ৰিডিউচ হ'ব মেটাৰ্নেল বাৰ্ন আউট আৰু লগতে পোষ্টপাৰ্টাম ষ্ট্ৰেছটো এতিয়া পলিটিকেল ডাইমেনশ্যনত যদি চাওঁ কানেক্ট কৰে ৱেলফেয়াৰ ষ্টেট এক্সপানশ্যন আৰু ছ'চিয়েল জাষ্টিচ পলিটিক্সটো ঠিক তেনেদৰে লিগেল ডাইমেনশ্যনত আৰ্টিকল কি জড়িত হৈছে ৰাইট টু ফ্ৰীডম এনেকে 14 15 16 21 ফাণ্ডামেণ্টেল যি আৰ্টিকল ফাণ্ডামেণ্টেল ৰাইটছ আৰু ঠিক লগতে 42 মেটাৰ্নিটি লিভছ এইবিলাক ফাণ্ডামেণ্টেল ডিপিএছপি জড়িত হৈ আছে এথিকেল ডাইমেনশ্যনত প্ৰমোট কৰে ফেয়াৰনেছ ইন ফেমিলি লেবাৰ যেহেতু দুইজন পাৰ্টনাৰ ইয়াতে কি হয় এংগেজ হয় ইণ্টাৰনেশ্যনেলি ঠিক আছে আৰু ইকনমিক ডাইমেনশ্যনত যদি চাওঁ বেটাৰ কেয়াৰ গিভিং পলিচিয়ে কি কৰিব পাৰে এগৰাকী উইমেনক হেল্প কৰিব পাৰে লেবাৰ ফ'ৰ্চত তেওঁ যাতে পাৰ্টিচিপেট কৰি থাকে আৰু তেওঁ যাতে কি হৈ যায় প্ৰমোশ্যন হয় বা ঠিক তেনেদৰে তেওঁ ৰাইজ যাতে হয় এই টপিকটোৰ লগত ৰিলেটেড NCERT এইকেইটা লিংক দিয়া আছে ঠিক তেনেদৰে UPSC চিলেবাছটোৰ লগতো কিহৰ লগত জড়িত সেইটো আমাৰ মেনশ্যন কৰা আছে এতিয়া ইয়াৰ কি হ'ব সলিউশনটো যদি চাওঁ এতিয়া ফেজ ইমপ্লিমেন্টেশন কৰিব লাগিব ষ্টাৰ্ট কৰিব লাগিব উইথ এ শ্বেয়াৰ্ড পেৰেণ্টেল লিভ মডেল ঠিক তেনেদৰে যেনেকৈ পেৰেণ্টেল লিভ বেলেগ কাণ্ট্ৰিত কিছুমানত আছে এনেকুৱা নহয় যে পেটাৰ্নিটি মেটাৰ্নিটি বুলি ডিফাইন কৰিছে পেৰেণ্টছ হিচাপে দিছে নন ট্ৰান্সফাৰেবল কোটা এতিয়া ট্ৰান্সফাৰেবল হ'লে কি হ'ব কিছুমান ইন্ট্ৰডিউস ইউজ ইট অৰ লুজ ইট এনেকুৱা ধৰণৰ কোটা আমি ইউজ কৰিব লাগে ট্ৰান্সফাৰেবল কৰিবলৈ দিব নালাগে ইনচেন্টিভাইজ লাৰ্জ ফাৰ্ম ঠিক তেনেদৰে এড্ৰেছিং দা ইনফৰ্মেল সেক্টৰ ইউনিভাৰ্সেল সোশিয়েল সিকিউৰিটি ফাণ্ড এটা আমি ক্ৰিয়েট কৰিব লাগে আৰু তাৰ ফলত ইনফৰ্মেল সেক্টৰ উইমেন সকলক হেল্প কৰিব লাগে কমিউনিটি বেসড মডেল আনিব লাগে বেয়ন্ড লেজিসলেশন ৰবাস্ট ডেটা কালেকশন তেতিয়াহে আমি গম পোৱা যাব একচুয়ালি কি হৈ আছে গ্ৰাউণ্ড ৰিয়েলিটিত মাস এৱাৰনেছ কেম্পেইন এটা আনিব লাগে যাতে পেট্ৰিয়াৰ্কি মাইন্ডসেটটো চেঞ্জ কৰিব পাৰি ক্ৰিয়েটিং কেয়াৰ ফ্ৰেন্ডলি ওয়াৰ্কপ্লেস বিলাক কেনেকুৱা হ'ব লাগে কেয়াৰ ফ্ৰেন্ডলি হ'ব লাগে তাতো ল'ৰা-ছোৱালী ৰাখিবৰ কাৰণে সুবিধা দিব লাগে ক্ৰেটছ ফেচিলিটি থাকিব লাগে এতিয়া ইয়াতে এই টপিকটোৰ লগত জড়িত PYQ মেনশ্যন কৰি থোৱা আছে এতিয়া নেক্সট আহিছো আমি নেক্সট আৰ্টিকল ৱাৰ ওপেনছ আপ ৰিনিউৱেবল এনাৰ্জি পাথৱে এতিয়া ইয়াতে অথৰ গৰাকী কি মেনশ্যন কৰিছে বৰ্তমান যি ৱাৰ চলি আছে ৱেষ্ট এছিয়াত তাৰ ফলত যে আমাৰ এনাৰ্জি যেটো আমাৰ সিকিউৰিটি হয় বহুত বেছি ভালনাৰেবল আৰু কেনেকৈ ইয়াৰ প্ৰাইসেস চেঞ্জ হৈ যায় অতি সোনকালে তাৰ ফলত আমাৰ ইণ্ডিয়াত কাৰেন্ট একাউন্ট ডেফিচিটত কেনেকুৱা ধৰণৰ প্ৰবলেম আহে ইনফ্লেশন কেনেকৈ ধৰণে বাঢ়ি যায় এই সকলোবোৰ কথা ইয়াতে অথৰ গৰাকীয়ে মেনশ্যন কৰিছে আৰু কৈছে যে এতিয়া আমি কিহলৈ গুৰুত্ব দিব লাগে ৰিনিউৱেবল এনাৰ্জিত আমি বেছিকৈ শিফট কৰিব লাগে এতিয়া কি পইণ্টছ আৰু সাপোৰ্টিং এভিডেন্সত কি কৈছে ফিস্কেল ষ্ট্ৰেইনৰ কথা কৈছে কেনেকুৱা ধৰণে ফিস্কেল ষ্ট্ৰেইন এটা আমাৰ হ'ব ডাইৰেক্ট ইম্প্যাক্ট হ'ব $10 পাৰ বেৰেল যদি এতিয়া তেলৰ দামটো বাঢ়ি যায় পাৰ বেৰেলত $10 কে বাঢ়ে ক্ৰুড অইলৰ প্ৰাইসটো তেতিয়া $14 to $16 বিলিয়ন ইণ্ডিয়াছ ইম্পৰ্ট বিলটো আমাৰ বাঢ়িব ডাইৰেক্টলি এফেক্টিং কাৰেন্ট একাউন্ট ডেফিচিট আৰু ফিস্কেল ডেফিচিট এতিয়া কিমান 10 বেৰেল কি এতিয়াতো কিমান পাৰ বেৰেলত $10 নহয় তাতকে বহুত বেছি ডলাৰ বাঢ়িছে ইয়াৰ ফলত যে আমাৰ কিমান বেছি ইম্প্যাক্ট হ'ব কাৰেন্ট একাউন্ট ডেফিচিট আৰু ফিস্কেল ডেফিচিটত হেতু ইয়াতে অথৰ গৰাকী মেনশ্যন কৰিছে সাপ্লাই চেইন ফ্ৰেজিলিটি ডিসৰাপশনটো অকল অইলতে লিমিট হৈ থকা নাই শাটডাউন টু কি LNG সাপ্লাই কোড কাটাৰত লেড টু নিয়াৰ 3x প্ৰাইস বাঢ়ি গৈছে লগতে ইন্ডাষ্ট্ৰিয়েল কাস্টমাৰ্স ইণ্ডিয়াৰ কাৰণে 40 টকাৰ পৰা 119 টকা পাৰ ইউনিট হৈছে কিমান ভালনাৰেবল হয় সলিউশনটো কি কৈছে ডমেষ্টিক ইলেক্ট্ৰিফিকেশন কৰিব লাগে আৰু ইলেক্ট্ৰিফিকেশনটো কিহৰ পৰা কৰিব লাগে গ্ৰীন গ্ৰিডৰ পৰা কৰিব লাগে 51% ইনষ্টল ৰিনিউৱেবল কেপাসিটি আৰু লগতে ইলেক্ট্ৰিফাই কনজাম্পশন কৰিব লাগে ইলেক্ট্ৰনিক ভেহিকল হওক বেছি ইউজ কৰিব লাগে কুকিংত আমি ইভি আমি কি কৰিব লাগে গ্ৰীন ৰিনিউৱেবল এনাৰ্জিৰ পৰা ইউজ হোৱা গেছ ইউজ কৰিব লাগে ইন্ডাষ্ট্ৰি আমি ইলেক্ট্ৰিক বয়লাৰ্স ইউজ কৰিব লাগে ৰোল অফ ষ্টেট এতিয়া ষ্টেটৰ কাৰ ৰোল আছে ইনহেৰেন্টলি এটো ফেডাৰেল হয় states with reliable grid আৰু high renewable penetration ক'ত আছে কৰ্ণাটকা কেৰালা বেটাৰ পজিশন এনেকুৱা ধৰণৰ তেওঁলোকে যিহেতু ৰিনিউৱেবলত কাম কৰিছে গতিকে আমিও এতিয়া কি কৰিব লাগিব বাকি ষ্টেট বিলাককো প্ৰমোট কৰিব লাগিব কাউন্টাৰ আৰ্গুমেন্টছত কি কৈছে গ্ৰিড ৰেডিনেছ ভাৰ্চেছ কেপাসিটি বিল্ডিং এতিয়া গ্ৰিডে ৰেডি নহয় আমাক কেপাসিটি বিল্ডিং কৰিবলৈ বহুত পইচা লাগে কিন্তু যেতিয়া
কি হয় নৰ্মেল যেতিয়া প্ৰাইচ হৈ যায় কোনো তেলৰ দামটো যেতিয়া কমি আহিব তেতিয়া অৱশ্যে সেই তেলৰ দামটো ইম্পৰ্ট কৰি অনাটোৱে আমাৰ বেছিকৈ ফিজিবল হয় এতিয়া আনৰিলায়েবল সাপ্লাই ফৰ ইন্ডাষ্ট্ৰি কমাৰ্চিয়েল আৰু ইন্ডাষ্ট্ৰিয়েল কনজিউমাৰ্স কাৰণে যোনে বেকবোন অফ দা ইকনমি আনৰিলায়েবল পাৱাৰটো কি কৰে ফৰ্সেস দেম টু কিপ ডিজেল জেনাৰেটৰ্স এতিয়া ৰিনিউৱেবল এনাৰ্জি যদি আমি ভালকৈ জেনাৰেট কৰিব নোৱাৰো তাৰ ফলত তেওঁলোকে উল্টা আকৌ ডিজেল জেনাৰেটৰ্স ইউজ কৰিবলগীয়া হয় এটা হিষ্টৰিকেল ইভলিউশন যদি চাওঁ কিহৰ ওপৰত ডিপেন্ডেন্স বিগিনিংস কিহৰ ওপৰত হৈছিল ইণ্ডিয়া মেইনলি কোল সেন্ট্ৰিক আছিল তাৰ পিছত লাহেকে 1973 অইল ক্ৰাইসিস হল আমি নিজৰ ভালনাৰেবিলিটি কথা বুজি পালো ইকনমিক ৰিফৰ্ম হল 1991 ত আমাৰ মাৰ্কেট খুল খালে তাৰ ফলত আমি কি কৰিলো আৰু লাহেকে আমি বহুত বেছি এনাৰ্জি ইম্পৰ্ট আমাৰ কৰিবলগীয়া হল হাইড্ৰকাৰ্বন ভিজন আনিলো 1990 নিজে যাতে সেলফ ৰিলায়েন্স হ'ব পাৰো ইলেক্ট্ৰিসিটি এক্ট আহিলে ঠিক তেনেদৰে নেশনাল সোলাৰ মিশন 2010 চনত আনিলো যাতে আমি কি কৰিব পাৰো ৰিনিউৱেবল এনাৰ্জিটোক আমি পুশ কৰিব পাৰো পেৰিছ এগ্ৰিমেন্ট নেশনাল আমি ডিটাৰমাইন কন্ট্ৰিবিউশন কি কৰিব বিচাৰিলো কমিটেড কৰিলো আমি শেয়াৰ কিহলৈ বাহিম ৰিনিউৱেবল এনাৰ্জি 50% লৈ ৰাছিয়া ইউক্ৰেইন ওৱাৰ হল তাৰ পিছত আকৌ আমি বুজি পালো আমাৰ কি প্ৰবলেম আছে এতিয়া ওয়েষ্ট এছিয়া টেনশনটোৱে কাৰেন্ট বৰ্তমানৰ যেটো ৰিমাইন্ড কৰিছে যে আমাৰ ভালনাৰেবিলিটি ষ্টিল পাৰসিষ্ট হৈ আছে আৰু আমি কি কৰিব লাগে ইয়া এড্ৰেছ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে লজিক্যাল আৰু ফিলসফিক্যালটো কি আছে ইয়াতে ৰিস্ক ডাইভাৰ্সিফিকেশন আৰু লোকেলাইজেশন আমি এটা সেলফ ৰিলায়েন্ট বা আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা কৰিব লাগে লগতে আমাৰ ৰিস্কটো কেনেকুৱা কৰিব লাগে ডাইভাৰ্সিফাই কৰিব লাগে এটা বস্তুৰ ওপৰত আমি এতিয়া ডিপেন্ড কৰি থাকিলে নহব টেকনলজিক্যাল ৰেডিনেস আমি টেকনলজিক্যালি আমি ৰেডি হৈ থাকিব লাগিব আমাৰ টেকনলজি এডভান্স কৰিব পাৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ কেপাসিটি আমি বিল্ড কৰিব লাগিব কনজিউমাৰ বিহেভিয়াৰটো আমি কেনেকুৱা কৰিব লাগিব কনজিউমাৰ এডপ ইলেক্ট্ৰিক অল্টাৰনেটিভত আমি গুৰুত্ব দিব লাগিব যেনেকৈ আমি খাদ্যও যেনেকৈ কুকিংও যাতে তেনেকুৱাৰ পৰাই কৰো ৰিনিউৱেবল এনাৰ্জি পৰাই কৰো ঠিক তেনেদৰে ইলেক্ট্ৰনিক ভেহিকলত যাতে আমি গুৰুত্ব দিওঁ এতিয়া ফিলসফিক্যাল বেসটোত এনাৰ্জি নেশনালিজমৰ কথা কৈছে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে আৰু ইকোলজিক্যাল মডাৰ্নাইজেশন সাস্টেইনেবল ডেভেলপমেন্ট হ'ব লাগে আমাৰ বৰ্তমান এতিয়া মাল্টি ডাইমেনশনাল এনালাইসিসত যদি চাওঁ সোশিয়াল ক্ষেত্ৰত কি হ'ব ইকুইটিত শিফট কৰিব লাগে ইলেক্ট্ৰনিক ভেহিকল যেনেকৈ ইন্ডাকশন কুকিংত গুৰুত্ব দিব লাগে সোসাইটিত হেলথ মেজৰ পজিটিভ এক্সটাৰ্নেলিটিজ ইম্প্ৰুভ পাব্লিক হেলথ কিহৰ কাৰণে ৰিডিউস এয়াৰ পলিউশন ইয়াৰ ফলত যিহেতু এয়াৰ পলিউশনটো কমিব rural electrification হ'ব যেনেকৈ PM কুসুমৰ নিচিনা স্কিম আছে এনাৰ্জি সভাৰেন্টি এটা আহিব তেতিয়া আমি আমাৰ কান্ট্ৰিয়ে বেলেগৰ ওপৰত বেস কৰিব নালাগে আমি কি কৰিব নালাগে ৰিলাই হৈ আমাৰ পলিসি আনিব নালাগে বেলেগ কান্ট্ৰিৰ ওপৰত ইয়াতে NCERT লগত ৰিলেটেড কি টপিক এই লগত আছে আমাৰ মেনশন কৰি থোৱা আছে লগতে UPSC সিলেবাসটো ইয়াতে ৱে ফৰৱাৰ্ডত কি আছে এক্সিলাৰেট এণ্ড ইউজ ইলেক্ট্ৰিফিকেশন উইথ ইকুইটি সেফগাৰ্ড এতিয়া ইন্টেনসিফাই কৰিব লাগে আমি ইন্ডাকশন কুক ষ্টভ লগতে বাস ইলেক্ট্ৰনিক ভেহিকল এইবিলাক কথাই কৈছে ঠিক তেনেদৰে ষ্ট্ৰেংথেন কৰিব লাগিব গ্ৰিড ট্ৰান্সমিশন আৰু সিস্টেম ফ্লেক্সিবিলিটি যাতে ইলেক্ট্ৰিসিটি যে কনজিউম আমি প্ৰডিউস কৰাৰ পিছতো যাতে লছ নহয় ৰিফৰ্ম ডিসকম আৰু ৰেগুলেটৰী ৰিফৰ্ম ঠিক তেনেদৰে প্ৰমোট ষ্টেট লিডাৰশ্বিপ আৰু কোঅপাৰেটিভ ফেডাৰেলিজম এনকাৰেজ কৰিব লাগিব ষ্টেট বিলাককো যে আপোনালোকে ৰিনিউৱেবল এনাৰ্জিত কাম কৰক এনচিঅৰ জাষ্ট ট্ৰানজিশন ফৰ ফসিল ডিপেন্ডেন্ট ৰিজিম ঠিক তেনেদৰে সিকিউৰ ক্ৰিটিকেল মিনাৰেলছ আৰু টেকনলজি আমি ডাইভাৰ্সিফাই কৰিব লাগিব ইম্পৰ্ট সোৰ্সেস অকল চাইনাৰ ওপৰত এতিয়া ৰেয়াৰ আৰ্থ এলিমেন্টৰ ওপৰৰ কাৰণে আমি কি কৰিলে নহব ডিপেন্ড হলে নহব এতিয়া ইয়াতে UPSC কি কোৱেশ্চন আছিলে PYQ তাকে মেনশন কৰা আছে টপিকটোৰ লগত ৰিলেটেড এতিয়া আহিছো আমি হেখৰটো আৰ্টিকললৈ হেখৰটো হৈছে হোৱাট ডাজ দা অইল শক মিন ফৰ দা কান্ট্ৰি এতিয়া আৰ্টিকলবোৰ এতিয়া এইবোৰ মানে ৰিলেটেড আহি আছে যে কি আমাৰ কেনেকুৱা ধৰণে এই যুদ্ধৰ ফলত ওয়েষ্ট এছিয়াত যি ক্ৰাইসিস চলিছে আমাৰ অইল ষ্টকছ হৈছে ইয়াৰ ফলত আমাৰ প্ৰবলেম হৈছে কিহৰ প্ৰবলেম হৈছে পলিউশন এতিয়া আমাৰ এনাৰ্জি ক্ৰাইসিসৰ সৃষ্টি হৈছে এটা কোৰ থেসিসটো ইয়াৰ কি হয় ongoing যে জিওপলিটিক্যাল কনফ্লিক্ট আছে মিডল ইষ্টত স্পেসিফিক্যালি ডিসরাপশন অফ দা স্ট্ৰেট অফ হৰমুজ ডিসরাপশনৰ ফলত এক্ট এজ এ ক্ৰিটিক্যাল স্ট্ৰেছ টেষ্ট ফৰ দা ইণ্ডিয়ান ইকনমি যেহেতু ইণ্ডিয়ান ইকনমি এতিয়া কিমান ৰেজিলিয়েন্ট হয় এতিয়াহে আসল পৰীক্ষা হ'ব এক্সপ'জ কৰিছে আন্ডাৰলাইং আমাৰ ভালনাৰেবিলিটিটো
such as high import dependence, fragile external account. এতিয়া ইয়াৰ ফলত ইনফ্লেশ্যন হ'ব পাৰে, গ্ৰোথত প্ৰব্লেম হ'ব পাৰে। এতিয়া আমাৰ একচুৱেল ইকনমি টেষ্ট হ'ব গৈ আছে। কি পইণ্টছত ডাইৰেক্ট ইকনমিক ইম্পেক্ট পৰিছে বুলি তেওঁ কৈছে। 112% চাৰ্জ ইন ক্ৰুড অইল বাস্কেট ইন 1 month ডাইৰেক্টলি ট্ৰান্সলেট টু এ হায়াৰ ইম্পৰ্ট বিল। এতিয়া এনেকৈ চাৰ্জ ইমান গেছৰ দাম বাঢ়িলে বা ক্ৰুড অইলৰ দাম বাঢ়িলে আমাৰতো ডাইৰেক্টলি ইয়াতে ইম্পৰ্ট বিলটো বঢ়াব। ইণ্ডিয়াত 90% যিহেতু আমি ইম্পৰ্ট অইলৰ ওপৰত ডিপেণ্ড কৰোঁ, গতিকে কিমান আমাৰ বিল বাঢ়িব ভাবক। এতিয়া কম্পাউণ্ডিং এক্সটাৰ্নেল ভালনাৰেবিলিটিৰ কথা কৈছে। অইল ষ্টকছ ইজ নট হেপেনিং ইন আইচলেশ্যন। ইয়াৰ লগত বাকীবিলাকোতো হৈছে। এভিডেন্স অফ প্ৰি এক্সিষ্টিং ৱাইডনিং। আগতে কি আছিলে? এই অইল ষ্টকছ হোৱাৰ আগতে আমি অলৰেডি বহুত বেছি ডেফিচিটত আছিলোঁ। 27 বিলিয়ন ডেফিচিটত আছিলোঁ, $27 বিলিয়ন ফেব্ৰুৱাৰী মাহত। আৰু লগতে এতিয়া অইল ষ্টকছ হৈছে, গতিকে আমাৰ ডেফিচিট আৰু বাঢ়িব। কেপিটেল ফ্লাইট আৰু চেণ্টিমেণ্ট, আৰু ইয়াৰ ফলত ফৰেন পৰ্টফলিঅ' ইনভেষ্টৰ্ছে কিন্তু পইচা উলিয়াই আমাৰ মাৰ্কেটৰ পৰা লৈ গৈছে। এতিয়ালৈকে 56,000 crore এপ্ৰক্সিমেটলি হাফ মান্থত আমাৰ নিলে। ইয়াৰ ফলত এতিয়া কি হ'ব? কেপিটেল আউটফ্ল'য়ে আৰু বেছিকৈ আৰু বেছি বেয়া কৰিব, ৱৰ্ছ কৰিব, কাৰেঞ্চি আমাৰ আৰু ডেপ্ৰিচিয়েশ্যন হ'ব, পইচাৰ ভেলিউটো আৰু কমিব। ভিচিয়াছ চাইকেল এটা বনিব। উইক ৰুপি ইনক্ৰিজেছ কষ্ট অফ ইম্পৰ্টছ, তাৰ ফলত ডেফিচিট হ'ব, তাৰপিছত আকৌ পইচা কি হ'ব? উইক হ'ব। এনেকুৱা এটা ভিচিয়াছ চাইকেল এটা বনি গৈ থাকিব। ঠিক তেনেদৰে ইনফ্লেশ্যন কনান্ড্ৰাম। আৰ্টিকলটোৱে কি ডিষ্টিংগুইছ কৰিছে? ডিমাণ্ড পুল ইনফ্লেশ্যনৰ কথা কৈছে আৰু লগতে কষ্ট পুছ ইনফ্লেশ্যন। ইম্পৰ্টেড ইনফ্লেশ্যন ষ্টিকি আৰু কমপ্লেক্স হয়, আৰু আৰ্গু কৰিছে জিঅ'পলিটিকেল অইল ষ্টকছ কম্পাউণ্ডেড বাই কাৰেঞ্চি ডেপ্ৰিচিয়েশ্যন। কাউণ্টাৰ আৰ্গুমেণ্টতো এটা কথা, কাউণ্টাৰ আৰ্গুমেণ্ট আৰু ডিফেন্সত কি কৈছে? ইণ্ডিয়াছ ডিফেন্স ইজ ৰ'বাষ্ট ছাৰ্ভিচ এক্সপৰ্ট, কিন্তু আমাৰ ছাৰ্ভিচ এক্সপৰ্টটো বহুত বেছি, 354 বিলিয়ন। ষ্ট্ৰং ৰেমিটেন্স আছে 135, আমাৰ বাহিৰৰ পৰা বহুত আমি পইচা পঠাই থাকে। আৰু চাইজেবল ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ $715 বিলিয়ন। এতিয়া এইকেইটা আমাৰ পজিটিভ হয়। এনেকুৱাৰ ফলত এতিয়া RBI কেনেকৈ আমাৰ পলিচিটো বা ইকনমিটো ভাল কৰি ৰাখে তাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া মাল্টি ডাইমেনশ্যনেল এনালাইচিছটো যদি চাওঁ, ছ'চাইটিত কি হ'ব? ইয়াৰ ফলত হ'ব কুকিংটো কিন্তু কৰিলে ভালেই হ'ব, ৰিডিউচ ইনডোৰ গেছ পলিউশ্যন, বেনিফিটছ উইমেন হেল্থ। পলিটিকেল এনাৰ্জি প্ৰাইচ কিন্তু ইলেকশ্যনৰ এটা চেঞ্চিটিভ টপিক হয়। ইয়াৰ ফলত পাৰ্টি চেঞ্জো হৈ যায়। ইকনমিকত 10 বেৰেল যদি প্ৰাইচ পাৰ ডলাৰ $10 পাৰ বেৰেল $10কে যদি আমাৰ ৰাইজ হয় অইল কষ্ট, ইণ্ডিয়াত কিমান? 14 to 16 বিলিয়ন ডলাৰ আমি ইম্পৰ্ট বিলটো আমাৰ বাঢ়িব। ইণ্টাৰনেশ্যনেলি ইণ্ডিয়াই লিডাৰশ্বিপ ল'ব লাগিব, ইণ্টাৰনেশ্যনেল চোলাৰ এলায়েন্সৰ নিচিনাকৈ, যাতে আমি ৰিনিউৱেবল এনাৰ্জিত গুৰুত্ব দিব পাৰোঁ। এথিকেলি এনচিঅ'ৰ ডেট ট্ৰানজিশ্যন ইজ জাষ্ট ডেট কোল মাইনাৰ্ছ ইন ঝাৰখণ্ড আৰ নট লেফ্ট বিহাইণ্ড হুৱাইল টেক হাবছ ইন বেংগলোৰ গ' গ্ৰীণ। এতিয়া ইয়াৰ টপিকটোৰ লগত জড়িত NCERT আমাৰ কি থিম দিয়া আছে, লগতে UPSC দিয়া আছে। এতিয়া ইয়াৰ সলিউশনটো কি হ'ব? সলিউশনটো হ'ব লং টাৰ্ম মেনেজ দ্য ইণ্টাৰমিডিয়েট ষ্টকছ, ট্ৰান্সপাৰেণ্ট ছাবচিডি। আমি এতিয়া ছাবচিডিটো কেনেকুৱা দিব লাগে? ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দিব লাগিব। মেনেজ এক্সচেঞ্জ ৰেট ডেপ্ৰিচিয়েশ্যন, এক্সচেঞ্জ ৰেট ডেপ্ৰিচিয়েশ্যনটো মেনেজ কৰিব লাগিব। RBI গ্ৰেজুৱেল আৰু অৰ্ডাৰ ৱেট যাতে নিজে নেচাৰেলি আমাৰ ৰুপি ডেপ্ৰিচিয়েট হয় সেইটো হ'বলৈ দিব লাগে। প্ৰায়ৰিটাইজ ছ'চিয়েল প্ৰটেকশ্যন, আমি কিন্তু ছ'চিয়েল প্ৰটেকশ্যন সাধাৰণ লোকসকলক ৱেলফেয়াৰ স্কিম এতিয়া বঢ়াব লাগিব বা দিব লাগিব এনেকুৱা সময়ত। মিডিয়াম টাৰ্মত প্ৰটেক্ট কেপিটেল এক্সপেণ্ডিচাৰ, আমি কেপিটেল এক্সপেণ্ডিচাৰটো কিন্তু এতিয়া কমাই দিলে নহ'ব, লাগিলে ৰেভিনিউ এক্সপেণ্ডিচাৰ কমাম, কিন্তু কেপিটেল আমি ক্ৰিয়েট কৰি থাকিব লাগিব। ৰিফৰ্ম ফিউৱেল টেক্সেশ্যন, এক্সিলাৰেট দ্যাট এনাৰ্জি ট্ৰানজিশ্যন। ঠিক তেনেদৰে লং টাৰ্মত আমি এনাৰ্জি ডাইভাৰ্চিফিকেশ্যনত গুৰুত্ব দিব লাগিব। প্ৰত্যেকজন অথৰে প্ৰত্যেকটো আৰ্টিকলত এটা কথা মেনশ্যন কৰি আছে যে এনাৰ্জি ডাইভাৰ্চিফাই ইণ্ডিয়াই কৰিব লাগিব, ষ্ট্ৰেটেজিক ৰিজাৰ্ভ আমাৰ বঢ়াব লাগিব। ঠিক তেনেদৰে ডিপ্ল'মেটিক পুছ ষ্ট্ৰেংথেন কৰিব লাগিব, ডিপ্ল'মেটিক টাইজ আমাৰ অল এনাৰ্জি প্ৰডিউচিং ৰিজনৰ লগত, তেতিয়াহে আমি পাৰ্টিকুলাৰ এখন বা দুখন কাণ্ট্ৰিৰ ওপৰত বেছ কৰি নাথাকিম, আৰু তেতিয়া আমাৰ ফৰেন পলিচিটো অটনমি থাকিব। ইয়াতে আমাৰ PYQ দিয়া আছে এই টপিকটোৰ লগত ৰিলেটেড। আজিলৈ আমাৰ এডিটৰিয়েল এনালাইচিছ ইমানেই আছিল। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।